আমাৰ তাৰমানে ঘৰৰ আনাধোৱা পৰা এটা ছাগলী জন্ম দিছিলে মানে জন্ম দিওঁতে ফাৰ্ষ্টতো ছাগলীয়ে সেই ছাগলীটো জন্ম পাই তাৰমানে মাকৰ গাখীৰ চব খালে আৰু খাই যেতিয়া নেকি জন্ম পায় 1-2 ঘণ্টামান পিছত আৰু একদম গাখীৰ পানী খাই লৰ মাৰিব পাৰে তাৰমানে টোপনি গ'ল সি তাৰ মাকৰ লগত যাই দ্বিতীয়তে আৰু ভাবছোঁ মই আৰু এটা জন্ম দিব নেকি সেনেকৈ ৰৈ আছোঁ পিছত এনেকৈ চাই বল দি আহিছে মই বল দি থাকে দেখোন ছাগলীটো নাহে দেখোন ইটো কিজানি ডাঙৰ হ'ব নেকি এনেকৈ ভাবছোঁ মই পিছত ক'ত ডাঙৰ হ'ব ৰখি আছোঁ ঠিক 1টামান বজাৰ আৰু তেতিয়া দেখিছোঁ যে ভৰি দুখন ওলাই আছে ওলাই অহাৰ পিছত তাৰপিছত মই ভাবিলোঁ ডক্তৰ মাতিলে ভাল হ'ল হয় নেকি মই দেউতাকো ক'লোঁ আৰু দেউতাকে ক'লে যা ডক্তৰ মাতি লৈ আন এনেকৈ মই পিছত গ'লোঁ ডক্তৰ মাতবাকে ভয় লাগছে না সেনেকৈ বোলে পিছত মই টানি ধৰি চালোঁ আকৌ বল দিয়া দেখি যেতিয়া এনেকৈ বল দিলে নহয় তেতিয়া ভৰি এখৰা ওলাইছে ভৰি খৰা দেখাইছে কিনো মানুহৰ বাচ্ছাৰ ভৰিহে ওলাই আহিলে তাৰপিছত মই ভাবিলোঁ ঐ বাপৰে এইটো কিবা বেলেগ বস্তুহে দে আকৌ বাৰ মই ইফালে চালোঁ আকৌ মানুহটো কোনো নাই মই একেলাই আছোঁ ঘৰত পিছত ভয় লাগে মই তেতিয়া আৰু বাবুটোক ফোন কৰিছোঁ বাবু কি আমাৰ ছাগলীৰ পেটত মানুহ চানা এটা জন্ম পাইছে পিছত বাবু কৈছে আৰু কি মানুহ চানা সঁচাকৈ এনেকৈ এখৰা ওলাই আছে তাৰমানে ঠিক কঁকালখিনি ওলাই আছে আৰু তেতিয়া মই কি কৰিলোঁ যে ছাগলীটো একদম চিৰিয়াছ হ'ল তাৰমানে শুই দিলা আৰু সেই তেতিয়া মই কি কৰিলোঁ নিজে এখন কাপোৰ লৈ একদম পাৰাই নৰা টানছোঁ আৰু মই হয়তো ছাগলী মৰিব পাৰে হয়তো কিবা বেয়া বস্তু আহিলে মইয়ে লাগে কিবা এটা হৈ যাম এনেকৈ বুলি মই টানছোঁ আৰু তেতিয়া ওলাই আছে আৰু যেতিয়া নেকি একে বাচ্চা একেবাৰে ওলাইছে লুটুককৈ ওলাই পৰিল নহয় এতিয়া চক খাই থলোঁ মই একে ভয় লাগি গ'ল তাৰমানে এতিয়া বোৱাৰীটো কৈ আছোঁ কিয় বোৱাৰী আছোন এইকেইটা হেৰি কৰ ভিডিঅ' কৰচোন মুখখন আকৌ গাহৰিৰ দৰে দেহাটো হ'ল মানুহৰ আৰু মুখখন গাহৰিৰে নাক মুখ চব আৰু মানুহৰ দৰে চকুকেইটা ভৰি হাতবিলাক মানুহৰ দৰে এনে বাকীখিনি মাত্ৰ খাটা খাটাকৈ একদম শকত আৰু একদম যেনেকুৱা যে টিভিত যে ওলায় কিবা কি কয় এইটো কুম্ফু শিকা না কি যি সেনেকুৱা একদম যেনেকুৱাকৈ মজবুত হৈ ওলাইছে একদম টাইট হয় মই কৈছোঁ এইটো দেখোন কেৰেক্টিয়ান মানুহৰ দৰে এনেকৈ পেলাই কি বস্তু এইটো এনেকৈ পেলাই পিছত মোৰো অলপ মাথাটো ঘূৰাও হেন কৰিল আৰু তাৰমানে পিছত আকৌ আহিল ইহঁতে আহি পেলাই গাঁৱৰ মানুহ চবেই আছে কি বস্তু এইটো এনেকৈ সেইটো এতিয়া নাই মৰিল তাৰমানে ফাৰ্ষ্টতে চকু মিলিয়ে আছিল জিভাখন অলপমান লুটপুটাই আছিল মানে পিছত মৰিল আৰু জন্ম হোৱাটো না 2টামান বজাত জন্ম হৈছে ওলাই অকণমান সময়ৰ পিছতে হেৰি হৈছে আৰু তাৰমানে ধুনীয়া চাই আছিল আৰু পিছত অকণমান পিছত চকু মুজি দিছে পিছত সেনেকৈ আকৌ চবেই খবৰ পালা নহয় পাওঁতে বহুত মানুহ মানে চোতাল নধৰা হৈ গৈছে আৰু চাৱা মানুহ এনেকুৱা হৈ গৈছে পিছত এইখিনি মই 5টামান বজাতহে মই তাৰ বস্তুটো পুতি থৈ দিলোঁ মই এনেকুৱা আছে মানুহ নিচিনা কাণখনো চকু মুখ চব মানুহৰ দৰে দাঁতো মানুহৰ দৰে সৰু সৰুকৈ খিচখিচকৈ গাজিছে আকৌ আকৃতি গাহৰিৰ দৰে আৰু মানুহৰ গোটেই ৰাচ চব আছে আৰু বগা ধোক ধোক আৰু অলপ চুলি গাজিছে আৰু এইখিনি অকণমান চুলি গাজিছে ডাঙৰেৰে এটা বাচ্ছাৰ মান 2 কিলোমান এনেকৈ হ'ব ডাঙৰ বাচ্ছা একদম শকত আপত আগতে জন্ম হৈয়ে আছে এইবাৰহে তাৰমানে এনেকুৱাকৈ হৈছে একদম বহুত একদম শকত আপত হৈছিল আৰু তাৰমানে বহুত ডাঙৰ বিয়াৰ কিজানি 4টামান পোৱালি দিব নেকি এনেকুৱা আৰু অনুভৱ চবেই কৈছে এইবাৰে 4টামান পোৱালি দিব এনেকৈ পিছততো ভাবছোঁ সেইকাৰণে এনেকৈ হৈছিল নেকি মোৰ এটা সন্দেহ হৈ আছে পিছত ভাবছোঁ কি বস্তু এইটো এনেকৈ পেলাই তাৰমানে চবেই ভয় খালা আৰু এনেকুৱা আমাৰ দেউতাকেতো নাচালাই ভয়তে গুচিয়ে গ'লহি তাৰমানে ভয়ত শুনি পেলাই দৌৰি আহিলোঁ অকণমান মিস্ত্ৰীৰ ঘৰত এটা পোৱালি জাকিছে ছাগলী পেটত মানুহ এটা জন্ম পাইছে এনেকৈ বুলি সেইকাৰণে আহি পেলাই চালোঁ লাৰি ঘাটি চাওঁতে কাণখানো মানুহ নিচিনা এইখিনিও আছে বৰ ধুনীয়া একদম বৰ ধুনীয়া আৰু বস্তুটো ৰাজাহাঁহো আছে চবেই আহিছে খবৰ পাই পেলাই হয়ো দেচোন এনেকুৱা কোনোদিন দেখাই নাই এয়ে ফাৰ্ষ্ট দেখা পাইছোঁ আমি এইখিনি আনাধৰ পৰা হয় পানেৰিয়ে কয় আনাধৰ পৰা নাই এয়ে প্ৰথম এইটোতো ছাগলী পালিয়ে থাকে এয়ে প্ৰথম আৰু এইটো